নমস্কাৰ, মোৰ নাম শ্ৰী জিতেন শইকীয়া। এই ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত এই লাওগাঁও প্ৰাথমিক বিদ্যালয়খনি মই স্থাপন কৰা আজিৰ পৰা প্ৰায় 83 চনতে 1983 চনত স্থাপন কৰি আজি মোৰ এই বিদায়বেলাত উপস্থিত হ'লোহি। সুদীৰ্ঘ 41 বছৰ 3 মাহ মই এই বিদ্যালয়ত চাকৰিকাল কৰিলোঁ আৰু চৰকাৰীকৰণ হ'লগৈ 1991 চনত। এই বিদ্যালয় স্থাপন কৰা দিনৰ পৰাই মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ লৈ মই বিদ্যালয়খন চলাই আহিছিলোঁ। এই অঞ্চলত কোনো প্ৰাথমিক বিদ্যালয় নাছিলে আৰু তেনেস্থলত আহি মই এই বিদ্যালয়খন স্থাপন কৰি কণ কণ শিশুসকলৰ বাবে সুদীৰ্ঘ মই 41 বছৰ কালে মই পঢ়োৱা ছাত্ৰ ইতিমধ্যে তেওঁলোকে চাকৰি কৰি আকৌ অৱসৰ হৈছে পুলিচ ডিপাৰ্টমেণ্টত। আৰু যথেষ্টসকল যিসকল ইয়াত মানে কোনো মেট্ৰিক পাছৰ ছাত্ৰ নাছিলে, এতিয়া প্ৰত্যেক ঘৰে ঘৰে মেট্ৰিক পাছ গ্ৰেজুৱেশ্যন ইতিমধ্যে এই অঞ্চলত হৈ গৈছে আৰু যথেষ্ট সংখ্যক ছাত্ৰ এই বিদ্যালয়ত মোৰ আছে। আৰু একেবাৰে এই বিদ্যালয়খন একে কম নিম্ন পৰ্যায়ৰ পৰা আহি আজি বিল্ডিঙৰ পৰা আদি কৰি সুন্দৰকৈ মই প্ৰতিষ্ঠা কৰি ৰাখিছোঁ। মই নিজৰ ঘৰখন যেনেকৈ ৰাখিব বিচাৰিছিলোঁ, এই বিদ্যালয়খনো সদায় মই তেনেদৰে ৰাখিবৰ বাবে সদায় মই যথেষ্ট কষ্টৰে আজি এই পৰ্যায় পোৱালোহি। আজি বৰ দুখো লাগিছে আপোনালোকৰ আগত। বিশেষ মই কি ক'ম, এই 41 বছৰ 3 মাহ চাকৰি কৰি আজি মোৰ চাকৰি জীৱনৰ অন্তিম দিনত উপনীত হ'লোহি। গতিকে মই আশা কৰোঁ মই সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই বিদ্যালয়খন মই নিজৰ ঘৰ হিচাপে যেতিয়া জন্ম দিলোঁ, মই বিদ্যালয় লৈছোঁ যদিও মই এই বিদ্যালয়খন মই কেতিয়াও নেৰোঁ। যেনেকৈ গছপুলি এটা ৰোৱাৰ পিছত মানুহে ফল খাবলৈ পায়, সেই গছপুলিটো মৰিবলৈ কোনেও চেষ্টা নকৰে। ময়ো এই অনুষ্ঠানটো মৰি যোৱাত কেতিয়াও অৰিহণা নোযোগাওঁ। মই সদায় আহি এই অনুষ্ঠানটি জীৱিত ৰখাৰ বাবে চেষ্টা ৰাখিম। এইখিনিয়ে মই আপোনালোকৰ আগত আজি আৰু আপোনালোক আহি আমাৰ আজি এই সভাখনৰ গোটেই কথাখিনি আপোনালোকে তুলি ধৰাত মই আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।